মঙ্গল পাণ্ডে। মঙ্গল পাণ্ডে হল ভারতের স্বাধীনতা সংগ্রামত প্রথম শহীদ বরণ করা ব্যক্তি। মঙ্গল পাণ্ডের জন্ম হয়েছিল 1827 চনৰ 19 জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ বলিয়া জিলাত। মঙ্গল পাণ্ডের পিতৃৰ নাম দিবাকৰ পাণ্ডে। তেওঁ এজন ভাৰতীয় সৈনিক আছিল যি 1857 চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ আৰম্ভণিতে মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেংগল নেটিভ ইনফেন্ট্ৰি আৰ্মি ৰেজিমেণ্টৰ চিপাহী আছিল। 1857 চনত ব্ৰিটিছৰ বিৰুদ্ধে ঘোষণা হোৱা প্ৰথমখন স্বাধীনতা সংগ্ৰাম তথা চিপাহী বিদ্ৰোহৰ অন্যতম উল্লেখযোগ্য নেতা হল মঙ্গল পাণ্ডে। শৈশৱৰ পৰাই সমাজ হৈতিকী মনৰ অধিকাৰী আছিল মঙ্গল পাণ্ডে। তেওঁ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত 1949 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰে। 1857 চনৰ 7 এপ্ৰিলত 29 বছৰ বয়সত ব্ৰিটিছ চৰকাৰে ফাঁচী দণ্ডেৰে দণ্ডিত কৰিছিল মঙ্গল পাণ্ডেক। তেওঁৰ নাম ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব